বহুত বেছি মানে ভাল লাগিছে এইটো যে দুখীয়াটো বহুত ফেমিলিত যাওঁ, কিন্তু আজি যিজন মানে মাৰ ওচৰত আহিছিলো মানে কি ক'ম, বহুত বেছি ভাল লাগি গৈছে যে মানুহজনীয়ে কালি পৰহি আহিছে তবলিকৰ পৰা। দোৱা ৰাখিব, খালি আমাৰ কাৰণে দোৱা রাখিব। আপনার কেউ নাই না, আমরা আছি তো, বহুত মানুষ আছে। শেয়ার যেতিয়া মাৰে বেলেগে দেখা পায়, সবে যদি পইচা দিবও নোৱাৰে, কিবা এটা সহায় কৰিব নোৱাৰে, কিন্তু শেয়ার কৰাৰ পিছত বেলেগে দেখা পোৱাৰ পিছত সেই মানুহজনে আমাক আহি পেলাই 10-20 টকা এটা দিয়ে। গতিকে আপোনাৰ শেয়াৰৰ বহুত ডাঙৰ এটা অৱদান আছে। বাকী মই আজি বহুত দিন পিছত আমি সময় নোপোৱাত দিব পৰা নাই বহুত দিন, কিন্তু এইটো যোৱা সপ্তাহত আমি অলপ এটা কালেকশ্যন উঠাইছিলো। আজি বহুত দিন পিছত আমি আহিছো আমাৰ অস্তিত্ব ফাউণ্ডেশ্যনৰ পৰা দুখীয়া মানুহক যিটো সহায় কৰোঁ আমি সেইটো বজাৰলৈ আহিছো। এটা এজনী আইতাৰ তাত, আইতাজনী অকলে, খেও নাই নি, খেও নাই আপোনাৰ, কোনো নাই আইতাজনীৰ, অকলে আইতা হয়। আমি এটা বজাৰ কৰি তেওঁক দি গৈ আছো, আশা কৰোঁ তেওঁ এইটোত এটা অলপ এটা সহায় পাব। আৰু বজাৰটো আমি দি আছো আপোনাৰ পশ্চিমদলি গাঁও পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ডত। তো চৰকাৰী ঘৰ এখন পাইছে, একচুৱেলি তেওঁৰ ঘৰ বহুত বেয়া আছিলে, চৰকাৰীভাৱে ঘৰ এখন পাইছে। আমি চেষ্টা কৰোঁ যে আমাৰ অঞ্চলত দুখীয়া মানুহ অলপ কিবা এটা দি সহায় কৰাৰ চেষ্টা কৰোঁ, আৰু আমাৰ ভিউৱাৰ্ছসকলৰ জৰিয়তে আমি এইখিনি কৰিব পাৰোঁ। সিহঁতে আমাক স্ক্ৰীণত সহায় কৰি দিয়ে, আৰু আমি সেইখিনিতে আমি একদম মানে দুখীয়া চাই এই মহিলাজনী, সঁচাই কৈছোঁ, এইখন পৃথিৱীত কোনো নাই, নিজে অকলেই। এজন হাজবেণ্ড আছিলে, তেখেতো আমাৰ ৰহমানিয়া মাদ্ৰাছাৰ চাউলৰ এইটো কালেকশ্যন কৰিছিলে, তেখেতো ঢুকাই গ'ল, মৃত্যু হৈ গ'ল। এতিয়া অকলে এইজনী, তাৰ কাৰণে আমি খোজ খবৰ লৈ দেখিছোঁ যে তেখেতক দিয়া এইটো একদম মানে মেইন জেগাত তাই পালেই। আৰু আমাৰ জুবিনদাৰ যিটো আমি হেৰি চলাইছোঁ, জুবিন সেইটো কাৰণে জুবিন 4 হ'ব ন, আমি এইটো জুবিনদাৰ মানে স্মৃতিত সোঁৱৰণি হিচাপে দি আছো। জুবিন 4 ন, 4 হয়। আৰু যোনসকলে আজি মানে আমাক এই সহায়টো কৰি আছে, সেইটোত আমি ভিডিঅ' বিলাকত নাম লোৱা নাই, কাৰণ বহুতৰ আবদাৰ থাকে নাম ল'ব নালাগে, তেওঁলোকে টকা দিয়ে, আৰু সৰু সৰু টকা বহুতে দিয়ে, বহুতৰ নাম ল'ব লাগে। গতিকে যোনসকলে পইচা দিয়ে তেওঁলোকৰ সকলোৰে পইচাখিনি আমি, আমাৰ হোৱাটছআপ গ্ৰুপ আছে এটা, মই তলত নাম্বাৰটো লিখি দিম, সেইটো নাম্বাৰ হোৱাটছআপ গ্ৰুপত আপুনি এড হৈ গ'লে পাই যাব। যোনে যোনে দিয়ে, যিটো ষ্টেটমেণ্ট থাকে, কিমান টকাৰ আমি দিওঁ খৰচা, কিমান টকা উঠে, সেইখিনি ষ্টেটমেণ্ট আমি গ্ৰুপত দি থাকোঁ। আৰু যোনসকলে দান কৰি আছে আপোনালোকে খাস কৰি মই এই ভিডিঅ'টোৰ তলত এটা নাম্বাৰ দিম, এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপত হাই এটা দিব, মই আপোনালোকৰ কাৰণে এটা এক্সট্ৰা এটা গ্ৰুপ বনাই দিম, আমি গ্ৰুপটোৰ খালি হেল্পিঙৰ গ্ৰুপ এটা বনাই দিম, সেইটোত আপোনালোকে এড হৈ যাব। তাতে আপোনালোকে গোটেইখিনি হিচাপ পাতি পাই যাব, যে কিমান টকা উঠাই আছে, আপোনালোকে দি আছে, আৰু কিমান টকা আমি খৰচা দি আছো, গোটেইখিনি পাই। দোয়া করে যেটা মানছে দেন, আমরা ওটা মানছে সহায়করণ করি আপনার। আপনাই তো লাগে দোয়া করতে করতে। আর সাসিমা কালি তবলিগর পর আইছে, তবলিগিত আছে, খাইলিছেন নি? ফরুদ্দিন আছে। এখন তবলিগ করদা মানুষ, আপনারা দোয়া করবা, ইলা মানচর লাগিয়া দোয়াটা, আর ইলা মানচর সহায় করাটা মানে জানি না, আমরা তো এমন আজকে 3 দিন লাগে আরো যাইতাম। জি জি যাইবা। আপনার যখন তবলিগও যদি না এই যে তবলিগও এই সময় যায় না, আপনার যখন নেক্সট টাইম যখন তবলিগও যায়, কোন সময়তে খরচাপাতি কোনটা লাগলে আমরা কইবা। রেহান ভাই নাম্বার আছে নাকি? যদি তবলিগও একজন কোনো পয়সা পাতি দরকার পড়ে, কোনটা লাগে, একলা মানুষ কোনো সময় বেমার আজার কোনটা হয়, রেহান ভাইয়ের কাছে একটা ফোন মারি জানাইবা যে আমার বস্তু দরকার, আমরা যতক্ষণ পারি সহায় করবো, আমরা যতক্ষণ হিকমত আল্লাহ দিবা সহায় করবো। বুঝছেন? এখন আমরা খানবানা আপনার কেউ নাই না, আমরা আছি তো, বহুত মানুষ আছে, আপনার নাই কেউ কিলা হইলে আমরা তো জানি না খবর। আপনার আমি এখন রেহান ভাইরে কইয়া যাইমু, আমরা আছি, কোনো সময় কোনোটা দরকার পড়লে খালি খবর একটা দিবা। বুঝছেন? তবলিগও ইলা নেক্সট টাইম যায়, আমরা কইবা আমরা তবলিগ করে যতটা খরচা মাতে লাগে আমরা করিয়ে দিব। বেমার আজার হলে কালি হানবার কাছে একটা খবর দিব। দিয়ক, সকলে ভিডিওটো শেয়ার করে দিব। মানে নিজৰ মনটোত বহুত বেছি ভাল লাগিছে। দুখীয়াত তো বহুত দুখীয়াত যাওঁ, কিন্তু আজি যিজন মানে মাৰ ওচৰত আহিছিলো মানে কি ক'ম, বহুত বেছি ভাল লাগি গৈছে যে মানুহজনীয়ে কালি পৰহি আহিছে তবলিগৰ পৰা। তো এজন ইমানখিনি আল্লাহৰ নাম লৈ এজন মানুহৰ ওচৰত আমি আহি পেলাই অলপ এটা সহায় কৰিব পাৰিছো। দোয়া রাখিব, খালি আমার কারণে দোয়া রাখিব, সেইটাই সব মঞ্চ লাগিয়া দোয়া রাখবা, যারা দেহ দিছেন আর আমরা লাগিয়া খাস করিয়া দোয়া রাখ। মল মসুর সেটা কোনটা আছে, সবটা আছে তো, ও ঠান্ডার সোয়েটার মোটা নাই, সোয়েটার আচ্ছা ওই এগো সোয়েটার সোয়েটারের অবস্থা আছে। আর এমনিও কোনটা কোনো সময় দেখার লাগে, জমা তো কোনে দিবা, ঠিক আছে, কবে দিলে দিবা, ও তো আইছি পরশুদিন ফোর হয়ে আছে। আচ্ছা জমা তো দিতে কইও, আমরা একবার সামান কিটা লাগে জমা দিতে, খরচ লাগে সব দিয়ে দিম। আপোনালোকে আজিৰ আমাৰ এইটো উপস্থাপন ভিডিঅ' শ্বেয়াৰ কৰি দিব, আমি অলপ সঁহাৰি পাম। আৰু আগত দিনত ইয়াতকৈ আৰু আজি এটা ঘৰত কৈছোঁ, আপোনালোক সহায় যদি কৰে বা আমি এটা সঁহাৰি পাওঁ, তেনেহ'লে 4-5 ঘৰ আমি চিন্তা কৰিম এনেকুৱা দুখীয়া পৰিয়াল। আমাৰ ওচৰত বহুত আছে দুখীয়া পৰিয়াল, গোটেই আমাৰ ওদালি জিলা পৰিষদৰ অন্তৰ্গত
বহুত এনেকুৱা দুখীয়া পৰিয়াৰ আছে কি ক'ম দেখিলে চকু পানী ওলাই যায় এইজনো মহিলা ক'ব পাৰে আপোনাৰ কোনো নাই এই পৃথিৱীত এইখন দুনিয়াত কোনো নাই তেখেতৰ এইখন ঘৰত অকলে থাকে ৰাতি হ'লেও অকলে এখন ঘৰত থাকে এইজন মহিলা আজি যিটো আমি অলপ সহায় হাত আগবঢ়াইছোঁ আপোনালোকৰ জৰিয়তে যিমান পাৰে এই পষ্টটো শ্বেয়াৰ কৰি দিব আনেও দেখি যদি এনেকুৱা সহায় কৰিব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব কিবা ক'ব নেকি আপোনালোকৰ শ্বেয়াৰতে মানে এইখিনি বস্তু মুমকিন হয় গম পায়নে কাৰণ শ্বেয়াৰ যেতিয়া মাৰে বেলেগে দেখা পায় চবে যদি পইচা দিবও নোৱাৰে কিবা এটা সহায় কৰিব নোৱাৰে কিন্তু শ্বেয়াৰ কৰাৰ পিছত বেলেগে দেখা পোৱাৰ পিছত সেই মানুহজনে আমাক আহি পেলাই 10-20 টকা এটা দিয়ে গতিকে আপোনাৰ শ্বেয়াৰৰ বহুত ডাঙৰ এটা অৱদান আছে